নমস্কাৰ, মই নীলম গোপিত। আসাম গোটাধৰ সমূহ শ্ৰোতা দৰ্শকলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিব লৈছোঁ। বৰ্তমান মই আছোঁ গুৱাহাটীৰ ভাটাশিল আমবাৰীৰ মাধৱ মন্দিৰৰ কাষতে এটা সুন্দৰ এটা ঠাইত, যিটো ঠাইত আমাৰ এজন বিশেষ ব্যক্তি থাকি সেই ব্যক্তিজনৰ লগত আমি আজি অন্তৰংগ আলাপ কৰিবলৈ আহিছোঁ। তেখেতৰ নাম খন্তেক পাছতে মই ক'ম। প্ৰথমতে আমি তেখেতৰ লগত চিনাকি হওঁ। নমস্কাৰ। এয়া আমাৰ মাজত আছে আমাৰ অতিকৈ চেনেহৰ অতি শ্ৰদ্ধাৰ অজিত ডেকা ডাঙৰীয়া। ডেকা ছাৰ নমস্কাৰ। নমস্কাৰ। আপোনাৰ ঘৰত আহি নিশ্চয় ভাল লাগিছে। আজি এই সুন্দৰ অনুষ্ঠান আপোনাক আমি দেখুৱাব খুজিছোঁ যে আপুনি যে এটা সুন্দৰ গীত পৰিৱেশন কৰে। তাৰ লগতে আমি আপোনাৰ কলেজীয়া জীৱনত যিটো আপোনাৰ কলেজত আপোনাৰ প্ৰবক্তা হিচাপে কাম কৰিছিল, তাৰে আপোনাৰ দীৰ্ঘ জীৱনৰ এটা বৰ্তমান এতিয়া অৱসৰপ্ৰাপ্ত আপুনি এই কলেজত থকা কালছোৱাত কেনেকুৱা ধৰণৰ আপোনাৰ অভিজ্ঞতা, ছাত্ৰ ছাত্ৰীৰ লগত যেনেকুৱা থাকি কেনেকুৱা ধৰণৰ অভিজ্ঞতা হৈছিল, আৰু তেখেত হৈছে বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক আছিলে উত্তৰ গুৱাহাটী কলেজৰ। ছাৰ কওকচোন সেই অভিজ্ঞতাখিনি অকণমান আমাক বুজাই কওকচোন। কেনেকুৱা মানে শিক্ষা, ছাত্ৰ ছাত্ৰীক শিক্ষা দি আপোনাৰ কেনেকুৱা অভিজ্ঞতা বা কেনেকুৱা হৈছিল, সেই মুহূৰ্তবোৰ কেনেকুৱা হৈছিল? প্ৰথমে মই এই চেনেলৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোৰ নিজৰ ভাষা দিবলৈ আহিছে আৰু মোক কিছু পৰিমাণে এটা প্ৰচাৰৰ যিটো এটা সুবিধা দিছে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মোৰ নাম ডক্টৰ অজিত চন্দ্ৰ ডেকা। মই 1988 চনৰ পৰা মই ব্যৱসায় কলেজত কাম কৰিছিলোঁ। তাৰপিছত 1999 চনৰ ফেব্ৰুৱাৰী মাহত মই নলবাৰী কলেজত জইন কৰিছিলোঁ, কৰিছিলোঁ আৰু 1999 চনৰ ফেব্ৰুৱাৰীৰ পৰা দীৰ্ঘ 2020 চনৰ ছেপ্টেম্বৰ মাহৰ 30 তাৰিখলৈ মই নলবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক পৰা কিছুদিন মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে কাম কৰিছিলোঁ। হয়, আৰু মই অৱসৰত কাম কৰিছিলোঁ। আৰু প্ৰায় এই সুদীৰ্ঘ সময়ছোৱাত মই বৰ নিজে আনন্দিত যে মোৰ জীৱনত কোনো দুখ নাই। গোটেই জীৱনটোত মই ছাত্ৰ ছাত্ৰীসকলৰ লগত প্ৰজনৰ চেষ্টা কৰিছিলোঁ, যিমানবোৰ পাৰি ছাত্ৰ ছাত্ৰীসকলৰ সেই সাধন কৰিবলৈ চেষ্টা কৰিছিলোঁ নিশ্চিতভাৱে। আৰু উত্তৰ গুৱাহাটী মহাবিদ্যালয়খন আমাৰ এখন অতি গ্ৰাম্য লেভেলৰ কলেজ আছিলে। বেছিভাগ দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছিলে, আৰু যিহেতু আমাৰ প্ৰথমখিনি গ্ৰাম্য গাঁৱৰ পৰা আহিছিলোঁ, গতিকে খুবেই ভাল লাগিছিল অতি সাধাৰণ ল'ৰা ছোৱালীখিনি লগ পাইছিলোঁ। আৰু মই এই সুদীৰ্ঘ 2003 চনৰ পৰা 2017 চনলৈ দীৰ্ঘ মই প্ৰায় 18-19 বছৰ কাল গোটেই মহাবিদ্যালয়ৰ ল'ৰা ছোৱালীৰ লগত বাহিৰত মই ঘূৰিছিলোঁ, যিটো হিষ্ট্ৰিকেল টুৰ বুলি কোৱা হয়। এই বিভিন্ন ধৰণৰ অভিজ্ঞতা আছে, মোৰ তেতিয়াকৈ অভিজ্ঞতা আছে। আৰু যিয়ে নহওক এই ছাত্ৰ ছাত্ৰীসকলক কৈ মই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্নতা ঘূৰিছিলোঁ। আৰু এই ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ লগতে মই ঐতিহাসিক ঠাইবিলাকক তেওঁলোকক পৰিচয় দিয়াৰ ক্ষেত্ৰত মই যিমান দূৰ পাৰি মই বৰঙণি আগবঢ়াইছিলোঁ। আৰু মই খুবেই সুখী। এতিয়া বহু ছাত্ৰ ছাত্ৰীক মোৰ ৰোমাঞ্চন নহয়, তেওঁলোকে মোক হেৰি কৰে। গতিকে মই শিক্ষকতা জীৱনৰ মোৰ কোনো দুখ নাই। হয় ছাৰ, আপুনি মানে শিক্ষকতাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ঠাইত আপুনি লৈ গৈছোঁ, জ্ঞানৰ অৰ্জনৰ অৰ্থে বিভিন্ন ঠাইত আপুনি অৰ্থাৎ মোৰ মাজত মই আৰু মই ছাত্ৰ ছাত্ৰীসকলৰ মাজত কোনোদিন পাৰ্থক্য দেখা নাছিলোঁ। হয় হয়, ধনী লিখা বুলি কোনো কথা নাছিলে। আৰু দুখীয়া ল'ৰা ছোৱালীখিনিক মই খুব সহায় কৰাৰ চেষ্টা কৰিছিলোঁ আৰু মিলিছিলোঁ মই। তেতিয়া মই খুব আনন্দৰ মাজেৰে মোৰ পৰা সুদীৰ্ঘ এই উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ কালছোৱাত মই কটাইছিলোঁ। অৱশ্যে নাজানো মই কিমান দূৰ মই কৃতকাৰ্যতা হৈছোঁ, তথাপিও মোৰ এটা দৃঢ় বিশ্বাস আছে যে যিমান দূৰ পাৰি মই ছাত্ৰ ছাত্ৰীসকলক সহজভাৱে মিলি তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ কাৰণে মই চেষ্টা কৰি আছোঁ। ঠিক আছে ছাৰ। এতিয়া আপোনাক মই এটা কথা সুধোঁ, আপুনি যে শিক্ষকতাৰ লগে লগে এই যে সংগীতৰ প্ৰতি আপোনাৰ কেনেকৈ আকৃষ্ট? ধন্যবাদ। মই আচলতে 1977 চনৰ পৰাই মই সংগীতৰ লগত সংগীতভাৱে জড়িত হৈ আছিলোঁ। সংগীত মানে আমি লোকসংগীত, কাৰণ সেই সময়ত আমাৰ গাঁৱৰ অৱস্থাবিলাক ভাল নাছিলে। আমি আধুনিক বাদ্যযন্ত্ৰ কিনি পেলাই আমাৰ সংগীত শিক্ষা হেৰাইছে। ছাৰ, আপুনি যে বিভিন্ন সংগীত আছে, আধুনিক গীত আছে, ৰাভা সংগীত আছে, জ্যোতি সংগীত আছে, আপুনি কেনেকুৱা ধৰণৰ গীত আপুনি চৰ্চা কৰে? আচলতে আমাৰতো সেই সময়ত সংগীতৰ মাধ্যম ৰেডিঅ'টো আছিলে। ৰেডিঅ' শুনি আমি এইখিনি পাইছিলোঁ। আৰু বিশেষ কৰি সেই সময়ত ৰামেশ্বৰ পথক আৰু নন্দা পথকৰ সংগীতৰ লগৰখিনিয়ে মনৰ মূলক হাতেৰি দিছিলে। আৰু সেয়েহে মই 1977 চনত মই নিজে ছাতিয়ান কাঠৰ এটা মই ডক্টৰেট নিজে
1974 চনত তেতিয়া ক্লাছ 10ত মই পঢ়ি আছোঁ নিজে মই ছাতিৰ মাত্ৰ মই দোকান কৰিছিলোঁ আৰু সেইটোৰে মই হেৰি কৰিছিলোঁ নিজেই বনাইছিলোঁ মই আৰু মোৰ কোনো ভুলো নাই আৰু মই সেইটোৰে শিকিছিলোঁ আৰু তেতিয়াৰ পৰা মই মোটামুটিভাৱে লোকগীতৰ এটা ভুলে বুলি ক'লে ভুল নহয়। আচ্ছা আপুনি তাৰমানে প্ৰশিক্ষণ কাৰো তেনেকৈ লোৱা নাই? প্ৰশিক্ষণ মই তেনেকৈ কাৰো মানে খুব মানে মনৰ পৰা যিটো মানে আগ্ৰহৰ ফলত আপুনি মানে আগবাঢ়ি গৈছে। আৰু মোৰ এজন দাদা আছিলে সৰ্বেশ্বৰ ডেকা বুলি, তেখেতে খুব ভাল লোকগীত গাইছিল আৰু এইখিনি মই হেৰি কৰোঁ যে দাদাক মই দুবাৰ ৰিলিজনত মই অডিশ্যন দিছিলোঁ, কিন্তু আমি সফলতা লাভ কৰিব নোৱাৰিলোঁ। আৰু তেতিয়াৰ পৰা মই এই লোকগীতৰ প্ৰতি মোৰ চৰ্চা মোৰ চলি আছে। ঠিক আছে, আপোনাৰ নিশ্চয় আমি গীত শুনিম। এতিয়া শুনিছোঁ আপুনি সাংস্কৃতিক মহাসভা অসম ফাটাহিল আমবাৰী যিটো আঞ্চলিক শাখাৰ আপুনি সভাপতি। মই এটা আপোনাক প্ৰশ্ন সুধোঁ যে এই সাংস্কৃতিক মহাসভা কেন্দ্ৰীয় হওক বা আঞ্চলিকতে হওক যিবিলাক সভা হয় অনুষ্ঠিত হয় বা মিটিং হয়, সেই মিটিংবিলাকত খুব কম মানুহ দেখা যায়, তাৰ কাৰণটো আপুনি কি বুলি ভাবে? ধন্যবাদ। আচলতে 1914 চনৰ স্থাপনৰ সাংস্কৃতিক মহাসভাৰ আমাৰ তাৰ এটা অংগ হিচাপে আমি সামাজিক আঞ্চলিক সমিতিখন আমাৰ গঢ়ি উঠিছিলে আৰু এই ক্ষেত্ৰত আমাৰ প্ৰধান সম্পাদক চনৰ মেধিয়ে গুৰুত্বপূৰ্ণ গ্ৰহণ কৰিছিল আৰু তেখেতৰ প্ৰযত্নত বা তেখেতৰ এটা আগ্ৰহত মই সেই অনুষ্ঠানত ভৰ্তি হ'লোঁ। তেখেতে এজন খুব নিষ্ঠাৱান কৰ্মী তেখেতে নিজে এজন ভাল তবলা বজাওক, নিজেই গাওঁ, তেতিয়াৰ পৰা আমি দুজনে লাগি আছোঁ। এতিয়া কথা হ'ল এই আপুনি যিটো ক'লে এইটো হয় যে এই আচলতে ধৰক আজিকালি আধুনিক সংগীতৰ প্ৰতি মানুহৰ বেছি ৰাপ আৰু ঠিক তেনেকুৱা ধৰণে আমি এই অনুষ্ঠানটোৰ জৰিয়তে যিখিনি আজিকালি আধুনিক আমি বাদ্যযন্ত্ৰ দিব লাগে সেইখিনি দিব পৰা নাই। তথাপি আমি ভাবোঁ ইতিমধ্যে আমি আমাৰ দুজনৰ প্ৰচেষ্টা বুলি ক'লে ভুল নহয়, যদিও আমাৰ বহুসংখ্যক সদস্য আছে, আমি দুজনেই এই বস্তুটো মানে এই মাধ্যমটোক আমি জনসাধাৰণৰ বা আমাৰ ওচৰৰ ল'ৰা ছোৱালীসকলক আগবঢ়াই নিয়াৰ আমি চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ মাজৰ পৰা বহু ল'ৰা ছোৱালী ওলাই গৈছে আৰু বহুতো ইতিমধ্যে প্ৰতিভাৱান শিল্পী জন্ম হৈছে আমাৰ। ঠিক আছে, ঠিক আছে। এতিয়া আপুনি ভাল কথা এটা ক'লে যে সঁচা যে আধুনিক গীতৰ প্ৰভাৱ নপৰাৰ কাৰণে এই অনুষ্ঠানটোৰ মানুহ খুব কমে, বিশেষকৈ আজিকালি মানে খুব আধুনিকতাৰ প্ৰতি বেছি ধাউতি হয়। এই তেখেতৰ প্ৰযত্নত বা তেখেতৰ এটা আগ্ৰহত মই সেই অনুষ্ঠানত ভৰ্তি হ'লোঁ। তেখেতে এজন খুব নিষ্ঠাৱান কৰ্মী তেখেতে নিজে এজন ভাল তবলা বজাওক, নিজেই গাওঁ, তেতিয়াৰ পৰা আমি দুজনে লাগি আছোঁ। এতিয়া কথা হ'ল এই আপুনি যিটো ক'লে এইটো হয় যে এই আচলতে ধৰক আজিকালি আধুনিক সংগীতৰ প্ৰতি মানুহৰ বেছি ৰাপ আৰু ঠিক তেনেকুৱা ধৰণে আমি এই অনুষ্ঠানটোৰ জৰিয়তে যিখিনি আজিকালি আধুনিক আমি বাদ্যযন্ত্ৰ দিব লাগে সেইখিনি দিব পৰা নাই। তথাপি আমি ভাবোঁ ইতিমধ্যে আমি আমাৰ দুজনৰ প্ৰচেষ্টা বুলি ক'লে ভুল নহয়, যদিও আমাৰ বহুসংখ্যক সদস্য আছে, আমি দুজনেই এই বস্তুটো মানে এই মাধ্যমটোক আমি জনসাধাৰণৰ বা আমাৰ ওচৰৰ ল'ৰা ছোৱালীসকলক আগবঢ়াই নিয়াৰ আমি চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ মাজৰ পৰা বহু ল'ৰা ছোৱালী ওলাই গৈছে আৰু বহুতো ইতিমধ্যে প্ৰতিভাৱান শিল্পী জন্ম হৈছে আমাৰ। ঠিক আছে, ঠিক আছে। এতিয়া আপুনি ভাল কথা এটা ক'লে যে সঁচা যে আধুনিক গীতৰ প্ৰভাৱ নপৰাৰ কাৰণে এই অনুষ্ঠানটোৰ মানুহ খুব কমে, বিশেষকৈ আজিকালি মানে খুব আধুনিকতাৰ প্ৰতি বেছি ধাউতি হয়। এই অনুষ্ঠানত বিশেষকৈ আমাৰ পুৰণি কৃষ্টি সংস্কৃতিবিলাক প্ৰচাৰ কৰা হয়নে বাৰু? নিশ্চয়। ঠিক আছে ছাৰ, আপুনি এতিয়া কেনেকৈ ধৰণৰ কি প্ৰচেষ্টা হাতত ল'লে এই অনুষ্ঠানটোক লৈ মানুহ সমাগম হ'ব বা মানুহ আকৃষ্ট হ'ব? এইখিনিতে আপোনাক জনালে পাই সুখী হৈছোঁ যে আমি ইতিমধ্যে বিভিন্ন ধৰণৰ অনুষ্ঠান আমি কৰি আছোঁ আৰু ইতিমধ্যে আমি দুটা কৰ্মশালা আমি ইতিমধ্যে অনুষ্ঠিত কৰিছোঁ। এটা ভূপেন্দ্ৰ সংগীত ৰাভা সংগীত আৰু জ্যোতি সংগীতৰ ওপৰত, আৰু আমি যোৱা বছৰ আমি প্ৰয়াত লোকগীতৰ সম্ৰাট ভৱেশ্বৰ বৰ্মাৰ স্মৃতিত আমি লোকগীত প্ৰতিযোগিতা পাতিছিলোঁ। এনেকৈ আমি বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীবিলাক আহিছে, প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু আমাৰ যিখন কৰ্মশালা হৈছিলে তাতো বহু ল'ৰা ছোৱালীয়ে হেৰি কৰিছে। কিন্তু এনেদৰে আমি নতুন প্ৰজন্মক বিশেষকৈ আমি যিটো আমাৰ পুৰণি যিটো পৰম্পৰা সংগীতৰ ধাৰাৰ লগতে আধুনিক ধাৰা আমি আকৰ্ষণ সামঞ্জস্য ৰাখি আমি চেষ্টা কৰিছোঁ আমি। আৰু আপুনি গম পাই যে আচলতে আমাৰ এই অঞ্চলত কোনো এটা আগবঢ়া নহয়, সকলোবোৰ আমাৰ ধৰক পিছপৰা বুলি ক'লে ভুল নহয়, সকলোতে দেখা পাম। অৰ্থনৈতিকভাৱে আমি পিছপৰা, গতিকে ধৰক আচলতে যিখিনি অৰ্থৰ প্ৰয়োজন এটা অনুষ্ঠান পতাৰ কাৰণে যিখিনি অৰ্থৰ প্ৰয়োজন সেইখিনি সংগ্ৰহ পৰিপূৰ্ণ তাৰে ভিতৰতে আমাৰ প্ৰচেষ্টাৰ মধ্যে যিখিনি পাৰোঁ আমি সেইখিনি আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। ঠিক আছে ছাৰ, ঠিক আছে। এতিয়া আপোনাৰ কণ্ঠৰ পৰা আপুনি যিটো আপোনাৰ ভাল লগা এটা আমি গীত আমি শুনিব বিচাৰোঁ, নিশ্চয় আপুনি আমাক শুনাব লাগিব। ঠিক আছে।
All the women in my life have played pivotal